মোক সাংঘাতিক বেয়া মেছেজ দিছে। প্ৰথমতে সি মোক মেছেজ কৰিছে যে কৰিব দিব নেকি। সেনেকৈ কোৱাৰ পিছত মই যেতিয়া তাক ফোন কৰিলোঁ, ফোনত সি মোক অশ্লীল কথাৰে ইহঁতি কিন্তু ৰিপৰ্ট মেণ্টেলিটি, যিটো মানুহে ইমান বেয়া মেছেজ কৰাৰ পিছত মানুহে তেওঁক ইমান দোষাৰোপ কৰি বেয়া বেয়াকৈ গালি গালাজ কৰাৰ পিছত সি সন্ধিয়া মোক কিন্তু কৈছে আই ৱান্ট টু ইউ, I want to you, I want to in various styles, এনেকুৱা ধৰণৰ কথা কৈছে। কাৰণ এনেকুৱা ছ'চিয়েল মিডিয়া হেৰাছমেণ্ট অকল মোৰ বুলি নহয়, হাজাৰ হাজাৰ মহিলাৰ ওপৰত হৈ আছে, লাখ লাখ মহিলাৰ ওপৰত। সকলোৱে মনে মনে থাকে। মৌন হৈ থকাটো আমাৰ কাৰণে এটা উত্তৰ নহয়। এতিয়া সময় আহি পৰিছে আমি মাত মাতিম। হেশ্বটেগ লিখক, চে নো টু ছ'চিয়েল মিডিয়া অফেন্স, ছ'চিয়েল মিডিয়া হেৰাছমেণ্ট, হেশ্বটেগ কৰক চে নো টু ছ'চিয়েল মিডিয়া হেৰাছমেণ্ট। মই ইমিডিয়েটলি গ'লোঁ, এজাহাৰ লিখিলোঁ, মই তেওঁলোকৰ হেডৰ লগত কথা পাতি ক'লোঁ যে ইয়াৰ ওপৰত কিন্তু উচিত পদক্ষেপ আপোনালোকে ল'ব লাগিব। কাৰণ আজি মই গম পাম যে বিজেপি চৰকাৰৰ আমোলত আমি মহিলাসকল কিমান সুৰক্ষিত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ক'ব বিচাৰোঁ, আপুনি যাতে এই কথাটো চকুত পেলায় আৰু আপুনি যাতে আমাৰ মহিলাৰ সুৰক্ষাৰ কাৰণে অসমখন ছেফ কৰে গোটেই ভাৰতবৰ্ষৰ আগত, গোটেই পৃথিৱীৰ আগত। মই তাকে আপোনাক ৰিকুৱেষ্ট কৰোঁ। আজিৰ দিনত সামাজিক মাধ্যম এটা এৰাব নোৱাৰা অংগ হৈ পৰিছে। সকলোৱে আজিৰ দিনত সামাজিক মাধ্যম ব্যৱহাৰ কৰে। সামাজিক মাধ্যম যেন ব্যৱহাৰ কৰিলে আমাৰ জীৱন নচলে তেনেকুৱা এক পৰিৱেশ সৃষ্টি হৈছে আজিৰ দিনত। আৰু শেহতীয়াকৈ আমি দেখিছোঁ যে সামাজিক মাধ্যমত বহুতে দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। আৰু কালিৰ দিনটোত যদি আমি চাওঁ, গুৱাহাটীৰ দুখনকৈ অভিজাত বিদ্যালয়ৰ কিশোৰ ছাত্ৰী আৰু শিক্ষাৰ্থীৰ ডিপফেক ভিডিঅ' বনাই তেওঁলোকে বিভিন্ন প্লেটফৰ্মত এৰি দিছে, এনে কুকৰ্ম কৰিছে। আৰু সমান্তৰালকৈ আমি শুনিবলৈ পাওঁ যে বহু সামাজিক মাধ্যমত একাংশই মহিলাসকলক হওক বা যিকোনো ব্যক্তিয়ে যদি যিকোনো ভিডিঅ' প্ৰস্তুত কৰে তেওঁলোকক বিভিন্ন কমেণ্ট কৰে বা হেৰাছমেণ্ট কৰে, বিভিন্ন অশ্লীল মন্তব্য তেওঁলোকে দিয়ে। আৰু ঠিক তেনেকুৱা এটা ঘটনা ঘটিছে পডকাষ্টাৰ কৃষ্ণাক্ষী শৰ্মা, তেখেত আমাৰ সৈতে আছে। তেখেতে কিন্তু এজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে। কিয়নো এজাহাৰ দাখিল কৰিবলগীয়া হ'ল সেই সম্পৰ্কে জানিম। তেওঁৰ ভিডিঅ'ত তেওঁ বহু বেয়া কমেণ্ট কৰিছে বুলি কৈছে। এই সমগ্ৰ ঘটনাটো তেওঁৰ মুখেৰে আমি জানিবলৈ আজি তেওঁৰ ওচৰত উপস্থিত হৈছোহি বা আপোনাৰ ওচৰলৈ আহিছোঁ। পোনে ঘটনাটো জানিম। কি ভিডিঅ' আপুনি পোষ্ট কৰিছিলে, কোনে আপোনাক কেনেধৰণৰ মন্তব্য দিছে? সাধাৰণ কথা, ভিডিঅ'জ মই সদায় পোষ্ট কৰোঁ, তাতে মোৰ ফোন নম্বৰটো থাকেই। ছ'চিয়েল মিডিয়াত যিকোনো মানুহ আহিলে মোৰ ফোন নম্বৰটো পাবই। গতিকে তাৰে ভিতৰত কোনোবা এজন চেমিম আহমেদ বুলি, তেওঁক ট্ৰু কলাৰত চালে দীপাংকৰ দাস বুলি আহে। গতিকে দীপাংকৰ দাস একচুৱেলি নহয়, তাৰ নামটো শামীম আহমেদ। তিনিচুকীয়া স্থিত পুলিচে ওলাইছে, মোক সাংঘাতিক বেয়া মেছেজ দিছে। প্ৰথমতে সি মোক মেছেজ কৰিছে মাৰিব দিবি নেকি। সেনেকৈ কোৱাৰ পিছত মই যেতিয়া তাক ফোন কৰিলোঁ, ফোনত সি মোক অশ্লীল কথাৰে সেনেকুৱা ধৰণৰ মেছেজেৰে আকৌ সি মোক মেছেজ কৰিছে। সহ্য নহয় মানুহৰ। তাৰপিছত মই লগালগ ভাবিলোঁ এইবাৰ নহ'ব। আগতেও এনেকুৱা মোৰ লগত সংঘটিত হৈছে, বহুত মহিলাৰ সৈতে হয়। হ'লে আমি কি কৰোঁ, ব্লক মাৰি দিওঁ। আমি সেই কথাটো আগবঢ়াব চেষ্টা নকৰোঁ, দে হ'ব দে বাদ দে। কোনোবা গিৰিয়েকে কয়, কোনোবা ফেমিলিয়ে কয়, বাদ দে, মনে মনে থাক, নিজৰ ইজ্জতটো বচাই ৰাখ। এনেকুৱা ধৰণৰ কথা হয়। কিন্তু মই ভাবিলোঁ যে নাই, মোৰ স্বামীও লগালগ ক'লে এজাহাৰ এখন দে, লতাশিল পুলিচ থানা একেবাৰে সমীপত আছে, ওচৰতে যা, এজাহাৰ এখন লিখ। মই ইমিডিয়েটলি গ'লোঁ, এজাহাৰ লিখিলোঁ, মই তেওঁলোকৰ হেডৰ লগত কথা পাতি ক'লোঁ যে ইয়াৰ ওপৰত কিন্তু উচিত পদক্ষেপ আপোনালোকে ল'ব লাগিব। কাৰণ এনেকুৱা ছ'চিয়েল মিডিয়া হেৰাছমেণ্ট অকল মোৰ বুলি নহয়, হাজাৰ হাজাৰ মহিলাৰ ওপৰত হৈ আছে, লাখ লাখ মহিলাৰ ওপৰত। সকলোৱে মনে মনে থাকে। মৌন হৈ থকাটো আমাৰ কাৰণে এটা উত্তৰ নহয়। এতিয়া সময় আহি পৰিছে আমি মাত মাতিম। আৰু আজি মই সাধাৰণ মহিলা এগৰাকী, মোৰ নিচিনা এনেকুৱা কোটি কোটি হাজাৰ সাধাৰণ মহিলা অসমত নিবাস কৰি আছে। আৰু তেওঁলোকৰ সৈতে যদি এনেকুৱা ধৰণৰ কেছ হৈছে, তেওঁলোকো ওলাই আহক, আজি কওক। তেওঁলোকে হয়তো মৌন হৈ নিজৰ মনৰ ভিতৰতে দুখটো সোমাই থৈছে, ক'ব পৰা নাই। কিন্তু মই আজি বিচাৰোঁ এই চেনেলৰ মাধ্যমেৰে তেওঁলোকে আহি কওক যে তেওঁলোকৰো হৈছে। হেশ্বটেগ লিখক, চে নো টু ছ'চিয়েল মিডিয়া অফেন্স, ছ'চিয়েল মিডিয়া হেৰাছমেণ্ট, হেশ্বটেগ কৰক চে নো টু ছ'চিয়েল মিডিয়া হেৰাছমেণ্ট। আৰু লগতে মই বিচাৰোঁ যে এই কেম্পেইনটোক আমাক যাতে পুলিচ প্ৰশাসনে আৰু চৰকাৰে সহায় কৰে। কাৰণ আজি মই গম পাম যে বিজেপি চৰকাৰৰ আমোলত আমি মহিলাসকল কিমান সুৰক্ষিত। এয়াই হৈছে এটা প্ৰমাণ, এয়াই হৈছে এটা এক্সাম্পল আমাৰ সমাজৰ কাৰণে। আজি যদি মোৰ ওপৰত জাষ্টিছ হয়, তাৰমানে চব মহিলাৰ ওপৰত জাষ্টিছ হ'ব। আৰু কোনোবা যদি এনেকুৱা ধৰণৰ শামীম আহমেদে কালিলে কোনোবা মহিলাৰ ওপৰত এনেকুৱা ধৰণৰ মেণ্টেলিষ্ট হেৰাছমেণ্ট কৰে তেতিয়াহ'লে মাত মাতিবলৈ তেওঁলোকো যাতে কুণ্ঠাবোধ নকৰে আৰু পুলিচে যাতে সহায় কৰে। ছেকেণ্ড, মই এটা কথা কওঁ,
এই মানুহটোৱে ইমান লেতেৰা মেছেজ দিয়াৰ পিছতো দিনটো অসমৰ বিভিন্ন প্ৰান্তৰ পুৰুষে তেওঁক ফোন কৰিলে, যাক মই ককাই ভাই বুলি আজি ক'ব পাৰিছোঁ, তেওঁলোকে মোক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে অসমৰ পুৰুষ হৈ ওলাই আহি শামীম আহমেদক ফোন কৰিছে। সি ফোন উঠাই অশ্লীল কথাৰে তেওঁলোকক সম্বোধন কৰিছে। তাৰপিছতো চবেই ফোন কৰি কৰি গালি গালাজ পাৰিছে। তাৰপিছত সি মোক কাল সন্ধিয়া সময়ত 8:30 বজাত সেইদিনাখনেই ফোন কৰি আকৌ বেয়া বেয়া কথা কৈছে। আই ৱান্ট টু ইউ, আই ৱান্ট টু ইউ ইন ভেৰিয়াছ ষ্টাইলছ, এনেকুৱা ধৰণৰ কথা কৈছে। তাৰপিছত মই তাক লগালগ উপায়বিহীনত ব্লক কৰিছোঁ, কাৰণ মই বিচাৰিছিলোঁ যে মই ব্লক নকৰাকৈ যদি সমাজত ইয়াৰ এটা প্ৰত্যুত্তৰ দিব পৰা যায়, তাক ব্লক নকৰাকৈ মই যদি নিজক ছেফ ফিল কৰিব পাৰোঁ, সেইটো মোৰ পদক্ষেপ আছিলে, যোনটো মই নাপালোঁ। এতিয়া চাওঁ প্ৰশাসনে আজি 3 নম্বৰ দিন কি কৰে, তাক এতিয়ালৈকে চোঁচৰাই আনিব পৰা নাই। সেইটো খুবেই লজ্জিত কথা। এটা সাধাৰণ মানুহক তিনিচুকীয়াত আছে বুলি গম পাই, লোকেশ্যন তাৰ ফোন অন হৈ আছে, লোকেশ্যন এনেবল হৈ আছে, পুলিচে এতিয়ালৈকে ট্ৰেক কৰি তাক আনিব পৰা নাই। খুব লাজ লগা কথা। আমি সাধাৰণ মানুহ কাৰণে, মোৰ ক্ষেত্ৰত যদি আজি মই জাষ্টিছ নাপাওঁ, কোনো সাধাৰণ মহিলাই কিন্তু জাষ্টিছ নাপাব। গতিকে মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ক'ব বিচাৰোঁ, আপুনি যাতে এই কথাটো চকুত পেলায় আৰু আপুনি যাতে আমাৰ মহিলাৰ সুৰক্ষাৰ কাৰণে অসমখন ছেফ কৰে, গোটেই ভাৰতবৰ্ষৰ আগত, গোটেই পৃথিৱীৰ আগত। মই তাকে আপোনাক ৰিকুৱেষ্ট কৰিম। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে গম পালে কৃষ্ণাক্ষী শৰ্মাৰ লগত কেনেধৰণৰ ঘটনা ঘটিছে, আৰু এনেধৰণৰ ঘটনা প্ৰায় মানুহৰ লগতে সংঘটিত হয় বুলি আমি খবৰ লাভ কৰোঁ। এনেধৰণৰ যাতে ঘটনা নঘটক, তেওঁ যি এজাহাৰ দাখিল কৰিছে সেই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। এয়া এক উদাহৰণ হৈ উঠক, যাতে এইসকল মানসিকভাৱে ভাৰসাম্যহীন বুলিয়ে ক'ম নেকি, তেওঁলোকে যি ধৰণৰ কমেণ্ট কৰিছে। আৰু এটা কথা ক'ব পাৰিম, ইহঁতে কিন্তু ৰেপিষ্ট মেণ্টেলিটি। যিটো মানুহে ইমান বেয়া মেছেজ কৰাৰ পিছত, মানুহে তেওঁক ইমান দোষাৰোপ কৰি বেয়া বেয়াকৈ গালি গালাজ কৰাৰ পিছত সি সন্ধিয়া মোক কিন্তু কৈছে আই ৱান্ট টু ফাক ইউ। হা, এনেকুৱা ধৰণৰ এটা থাৰ্ড ক্লাছ কথা ক'ব পাৰিছে। আৰু একেটাই কথা, সেই লেতেৰা কথাটো সি মোক অসমীয়াত কৈছে। তাৰমানে ভাবা, কালিলৈ কোনোবা ছোৱালীয়ে যদি মাত মাতে, তাইক গৈ ৰেপ কৰি দিব 2 মিনিট নালাগিব, তাইক গৈ মাৰি পেলাব 2 মিনিট নালাগিব। এনেকুৱা কথা আমাৰ লাভ জিহাদ এটা হৈ গৈছে ৰিচেণ্টলি আজি। তেওঁলোকৰ, আজি মই চিম্পল কথা এটা কওঁ, যাৰ লগত লাভ জিহাদ হৈছে, কি সেই ল'ৰাটোৰ নাম মই পাহৰি গ'লোঁ, সেই ছোৱালীজনী ঘৰত গৈ সি বাৰে বাৰে বোলে অত্যাচাৰ কৰি আছিল, কিন্তু মাকে মনে মনে থাকিছিলে, মাকে মাত নামাতিলে এইখিনি সময়ত। তেতিয়া যদি বিহিত ব্যৱস্থা লোৱাহেঁতেন, নলবাৰী জিলাত উচিত বিহিত ব্যৱস্থা লোৱাহেঁতেন, ল'ৰাটো বাচি থাকিলেহেঁতেন আৰু ছোৱালীজনীৰ ওপৰতো এনেকুৱা হেৰেছমেণ্ট নহ'লেহেঁতেন। জাষ্ট বিকজ মাত নামাতিলে। মাত মাতিব শিকক, নিজৰ আত্মসন্মান বজাই ৰাখিব শিকক। কাৰণ মোৰ হৈ যদি মই মাত নামাতো, কোনো মানুহ ওলাই নাহে। আপোনাৰ হৈ যদি আপুনি মহিলা হৈ নিজৰ অস্তিত্বৰ কাৰণে মাত নামাতে, কোনেও কিন্তু আপোনাক ছাপোৰ্ট নকৰে, সি লাগিলে নিজৰ পৰিয়ালবৰ্গই কিয় নহওক। গতিকে নিজৰ বাবে মাত মাতিব শিকক। চে নো টু ছ'চিয়েল মিডিয়া হেৰেছমেণ্ট, চে নো টু ছ'চিয়েল মিডিয়া হেৰেছমেণ্ট হেশ্বটেগ লিখক আজি। হয়, আৰু এনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, যাতে এয়া উদাহৰণ হওক। যিসকল লোকে এনেধৰণৰ মন্তব্য তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগে দিয়ে, তেওঁলোকে যাতে ভয় কৰে, আজিৰ পৰা যাতে আমি দিব নোৱাৰোঁ। এই ধৰণৰ যেন ভয় মানুহৰ মাজত সোমাই, এনেধৰণৰ ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰিব বুলি আমিও আশা কৰিছোঁ।